हेलो फ्रेंड्स मैं आज बनाई आसो आलू और मटरर ड्राई सब्जी इकाने मैं आलू सरू सरुके आलू लैसो सेलाई केने निमख और हालधि 80% बॉइल कर लैसो केराही एटा पाति दिसो दी केने दी दिसो रिफाइन ऑयल हाफ कप दी दिसो एटा शुकान जलकिया हिंग दी दिसो 4 चामचर 4 भागर एभाग दी केने आलूखिनि एड कर दिसो आलू तेলৰ লগত ভালদৰে ভাজি লম आलू অলৰেডি ভাজি তাতে 2 চামচ মই আদাৰ পেষ্ট এড কৰি দিছো গেছটো মই স্লো ফ্লেমত থৈছো থৈ কেনে ভাজি লৈছো যেতিয়া আলুৰ লগত এনেকে আদাৰ পেষ্টখিনি ধুনীয়াকৈ ভজা হৈ যাব আদাৰ কেঁচা গোন্ধ নোহোৱা হ'ব তেতিয়া মই এনেকে কেঁচা মটৰ হাফ কাপৰ নিচিনা বইল কৰি ইয়াতে এড কৰি দিম নিমখ দিম হাফ স্পুনকৈ অকণমান বেছি হালধি পাউডাৰ হাফ স্পুন ৰেড চিলি পাউডাৰ হাফ স্পুন ধনিয়া পাত দিম মই ধনিয়া পাউডাৰ দিম মই ইয়াতে 1.5 স্পুন গোটেইখিনি মছলা এনেকে আলুৰ লগত ভালদৰে ভাজি ল'ম মছলাৰ পৰা সবজিৰ পৰা যেতিয়া তেল ওলাই আহিব তেতিয়া হাফ কাপ পানী এড কৰি দিম পানী দি কেনে যেতিয়া লাহে লাহে স্লো ফ্লেমত থৈ যেতিয়া আলুখিনি সিজি যাব পানীখিনি শুকাই যাব তেতিয়া ধনিয়া পাত কুচি কৰা দিয়া ধনিয়া পাত দি কেনে অলপ দেৰি ভাজি ল'লেই মোৰ ৰেডি হৈ গ'ল আলু আৰু মটৰৰ সবজি